নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই সৰু অসমীয়া সাধাৰণ জ্ঞানৰ চেনেলটিলৈ। আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ আগন্তুক আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। প্ৰতিটো প্ৰশ্ন গুৰুত্বপূৰ্ণ হয়, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে লাইক এটা কৰিব আৰু কমেণ্ট এটা কৰিব। আৰু এই চেনেলটোত যদি প্ৰথমবাৰ আহিছে তেনেহ'লে প্ৰতিদিনে এনেধৰণৰ নতুন ভিডিঅ' পাই থাকিবলৈ এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। তেলে আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে কামৰূপ নামটো কোন চনৰ পৰা প্ৰচলিত হয়? চতুৰ্থ শতিকাৰ পৰা, সপ্তম শতিকাৰ পৰা, দ্বাদশ শতিকাৰ পৰা, ত্ৰয়োদশ শতিকাৰ পৰা? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে চতুৰ্থ শতিকাৰ পৰা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে পুৰণি অসমৰ নাম কি আছিল? সমাৰপীঠ, প্ৰাগজ্যোতিষপুৰ, সবৰ্ণপীঠ, কমতাপুৰ? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে প্ৰাগজ্যোতিষপুৰ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোনখন গ্ৰন্থত প্ৰাচীন কামৰূপ ৰাজ্যৰ ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সমাৰপীঠৰ উল্লেখ আছে? কালিকা পুৰাণ, হৰগৌৰী সংবাদ, হৰ্ষচৰিত, ৰাষ্ট্ৰৰংগিনী? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে হৰগৌৰী সংবাদ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হিউৱেন চাঙে কোন দেশৰ পৰা 10,000 কিলোমিটাৰ খোজকাঢ়ি ভাৰত পাইছিলহি? জাপান, চীন, তিব্বত, নেপাল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে চীন। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হিউৱেন চাঙৰ মতে সপ্তম শতিকাত কামৰূপ ৰাজ্যৰ চাৰিসীমাৰ দৈৰ্ঘ্য কিমান আছিল? 1002 মাইল, 1123 মাইল, 1570 মাইল, 1667 মাইল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1667 মাইল। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে প্ৰাচীন কামৰূপ ৰাজ্যৰ ভৌগোলিক অৱস্থা বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰা হৈছিল? কামৰূপেশ্বৰ, দুৰ্জয়া, লোহিত্য, ঘটকেশ্বৰ? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে লোহিত্য। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কালিকা পুৰাণ কোন শতিকাত ৰচিত হৈছিল? চতুৰ্থ শতিকাত, পঞ্চম শতিকাত, সপ্তম শতিকাত, দশম শতিকাত? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে দশম শতিকাত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কামৰূপৰ জীয়ৰী অমৃতপ্ৰভাৰ বিয়া কি প্ৰথাৰে হৈছিল বুলি ইতিহাসত উল্লেখ আছে? প্ৰজাপত্যই, গন্ধৰ্ব, পৈশাচিক, স্বয়ম্বৰ? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে স্বয়ম্বৰ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে অমৃতপ্ৰভাক কোনখন দেশৰ ৰজালৈ বিয়া দিয়া হৈছিল? কাশ্মীৰ, ভূটান, নেপাল, পশ্চিমবংগ? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে কাশ্মীৰ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কাশ্মীৰৰ ৰাষ্ট্ৰৰংগিনীৰ লেখক কোন আছিল? অমৃতপ্ৰভা, হিউৱেন চাং, কলহান, মেঘবাহন? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে কলহান। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে অসমত আলহীক তামোল পাণ দিয়া প্ৰথা কোন জনগোষ্ঠীৰ দিনত আৰম্ভ হৈছিল? মংগোলীয়, আলপাইন, অষ্ট্ৰিক, কছাৰী? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অষ্ট্ৰিক। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে প্ৰাচীন অসমত ৰূপৰ সন্ধান ক'ত পোৱা গৈছিল? শিৱসাগৰত, গোৱালপাৰাৰ গোল্লাত, ধুবুৰী, গুৱাহাটীত? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে গোৱালপাৰাৰ গোল্লাত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে প্ৰাচীন অসমৰ কোনটো জনগোষ্ঠীয়ে লোৰ খনি আৱিষ্কাৰ কৰি লো ব্যৱহাৰ কৰিছিল? খাচী, নগা, গাৰো, ডিমাছা? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে খাচী। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে প্ৰাচীন কামৰূপৰ প্ৰধান শক্তিপীঠখনৰ নাম কি? উগ্ৰতাৰা, মালিনী থান, শদিয়াৰ কেঁচাই খাইটি থান, কামাখ্যা মন্দিৰ? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে কামাখ্যা মন্দিৰ।